কাৰ্ডিঅলজি বিভাগটো কৰাটো ইমান সহজ বুলি ভাবে নেকি? অসমত কাৰ্ডিঅলজি বিভাগ এতিয়ালৈ যোৰহাটত হোৱা নাই, তেজপুৰত হোৱা নাই। চেষ্টা কৰি আছো। কাৰ্ডিঅলজি বিভাগ খুলি দিলে নহ'ব বাইদেউ। কাৰ্ডিঅলজি বিভাগৰ 20 বছৰ অনুভৱ থকা এজন মানুহে কাৰ্ডিঅলজি বিভাগক হেড কৰিব লাগিব। এই হেড কৰা মানুহজনটো নাই। কাৰ্ডিঅলজি বিভাগ ক'ৰ পৰা খুলিব? দুখন মেডিকেল কলেজ আছিলে য'ত কাৰ্ডিঅলজি এটা সময়ত চলি আছিলে। এজন মানুহ স্পেচিয়েলিষ্ট হ'বলৈ, কাৰ্ডিঅলজিষ্ট হ'বলৈ কিমান সময় লাগে? আমাৰতো 12 বছৰ লাগে। আৰু 12 বছৰটো মানে কণ্টিনিউৱাছ পঢ়িব নোৱাৰে, তাত মাজত গেপ দিব লাগে 1 বছৰ 2 বছৰ। 14 বছৰৰ পিছত এজন মানুহ কাৰ্ডিঅলজিষ্ট হ'ব। তাৰপিছত আৰু 15 বছৰ মোক লাগিব যে মানে হেড অফ দি ডিপাৰ্টমেণ্ট বনাব। কিমান দিন লাগে হেড অফ দি ডিপাৰ্টমেণ্টৰ কাৰণে? হেড অফ দি ডিপাৰ্টমেণ্ট কিমান? কাৰ্ডিঅলজি হেড অফ দি ডিপাৰ্টমেণ্ট কিমান বছৰ লাগিব? আৰু জইন কৰিলে তাৰপিছত কিমান বছৰ লাগিব? 10 years. চ' 24-25 বছৰ লাগে এজন মানুহক HOD কৰাৰ কাৰণে ইন কাৰ্ডিঅলজি। বুজি পালে নাই? চ' অসমত ইমান কাৰ্ডিঅলজিষ্ট ওলোৱা নাই নহয় বাইদেউ। আমি কিবা এটা বেলেগ প্লেন ভাবি আছো। আপোনাৰ প্ৰশ্নটো স্বাভাৱিক, আৰু আপুনি প্ৰশ্ন কৰি খুব ভাল কাম কৰিলে যে প্ৰশ্ন কৰাৰ কাৰণে এইখিনি কথা মই ক'ব পাৰিলো, আৰু আপোনালোকৰ মাধ্যমত ৰাইজ এটা অৱগত হ'ল। মই ইভলভিং ষ্টেজত ভাল পাইছো। হস্পিটেল কলেজখন, মেডিকেল কলেজখন যি গতিত যাব লাগে এই গতিত গৈ আছে। অহা দিনবোৰত এই গতিটো আৰু ক্ষিপ্ৰতৰ কৰি শিক্ষা ব্যৱস্থাটো, চিকিৎসা শিক্ষাটো আমি উন্নত মানদণ্ডত কৰিব পাৰিম। ক'ৰবাত কিবা বিজুতি আছে, ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে, কিবা লাগে, এইটো আমি কৰিম। এতিয়া চাওক, সমাজৰ কথাটো মই কওঁ যে অতি বনোৱা হ'ল, চব গোটেই কমপ্লিট হৈ গ'ল। কোনোবা মানে ড্ৰাগিষ্টে তাৰ ৱায়াৰবিলাক কাটি লৈ গ'ল। এতিয়া গোটেই অতিটো মানে বন্ধ হৈ পৰি আছে। চিটি স্কেন ইমান দৰকাৰী এটা উপকৰণ, তাৰ কেবলটো কোনোবা ড্ৰাগিষ্টে কাটি লৈ গ'ল। চ' সমাজত ভাল বেয়া চব ধৰণৰ ব্যক্তি আছে। যে মেডিকেল কলেজৰো ইকুইপমেণ্ট চুৰি কৰি মানুহে ল'ব পাৰে, তেনেকুৱা সমাজো এটাতো আছে না আমাৰ লগত। বুজি পালেনে নাই আপুনি? যে মেডিকেল কলেজৰো ইকুইপমেণ্ট আমি চুৰি কৰি লৈ যাম, তেনেকুৱা এটা সমাজতো আমাৰ লগত আছে। কিয় পাৰা নাই এইটোতো তদন্তৰ বিষয়। কিয় হ'ল, কেনেকে হ'ল, এইটো তদন্তৰ। বাট চুৰ আছে বুলিতো প্ৰথমে আমি স্বীকাৰ কৰি লওক যে যোনে মেডিকেলকো ক্ষতি কৰিব পাৰে, মেডিকেল ইকুইপমেণ্টটো চুৰি কৰিব পাৰে, এই কথাটো সমাজে প্ৰথম স্বীকাৰ কৰি লওক। নগাঁও মেডিকেল কলেজৰ ভ্ৰমণ কাৰ্যসূচী লৈ আহি মই ইয়াত উপস্থিত হৈছোঁ। আহিয়ে প্ৰথমে প্ৰত্যেকটো বিভাগৰ হেড অফ ডিপাৰ্টমেণ্ট, প্ৰফেচাৰ, এছিষ্টেণ্ট প্ৰফেচাৰ, লগতে কলেজৰ প্ৰিন্সিপাল, ভাইচ প্ৰিন্সিপাল, চুপাৰিণ্টেণ্ডেণ্টসকলৰ লগত গুৱাহাটীৰ পৰা অহা ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন, কমিশ্যনাৰ ছেক্ৰেটাৰী, আৰু আমাৰ জিলাৰ যিখিনি স্বাস্থ্য বিষয়া আছে তেখেতসকলৰ লগত আমি আলোচনা কৰিলোঁ। কলেজটো পৰিদৰ্শন কৰিবলৈ এতিয়া যাম। কলেজ ভাল চলি আছে, 3rd year ৰানিং, আৰু মই ভাবোঁ যে আৰু 1-1.5 বছৰৰ ভিতৰত প্ৰথম MBBS বেচ ইয়াৰ পৰা ওলাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন যে প্ৰত্যেকটো জিলাত মেডিকেল কলেজ হ'ব লাগে। 14খন মেডিকেল কলেজ চলি আছে, 10খন আমি কৰাৰ কাৰণে আগবাঢ়ি আছোঁ, কনষ্ট্ৰাকশ্যন ষ্টেজত আছে। নেক্সট বঙাইগাঁও মেডিকেল কলেজ আমি আৰম্ভ কৰিম। মানুহে এটা ধাৰণা লৈ থাকে যে মেডিকেল কলেজত আহিছোঁ, চিকিৎসা হোৱা নাই। এই মেডিকেল কলেজ পূৰ্ণাংগ ৰূপ ল'লে, মানে ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই দিলে, বিল্ডিং বনাই দিলে, অতি বনাই দিলে মেডিকেল কলেজ নহয়। মেডিকেল কলেজত ডক্টৰ PGৰ কাৰণে যেতিয়া আহিব, তেতিয়া মেডিকেল কলেজে পূৰ্ণাংগ ৰূপ লয়। লাহে লাহে PG চিটবোৰ বাঢ়ি যাই থাকিব, তেনেকে মেডিকেল কলেজো আগবাঢ়ি যায়। চ' মই ভাবোঁ যে অহা 2 বছৰত মেডিকেল কলেজে, নগাঁও মেডিকেল কলেজো PG কোৰ্চবোৰ আৰম্ভ কৰিব পাৰিব, আৰু আৰম্ভ কৰাৰ পিছত ৰাইজক আৰু ভালকে সেৱা আগবঢ়াব পাৰিব বুলি মই ধাৰণা কৰিছোঁ। আৰু আহি মই যিখিনি দেখিলোঁ, মানুহখিনি লাগি আছে, বিশেষকৈ ডক্টৰসকল ভালকে লাগি আছে, নাৰ্ছ, ANM, GNM চবে ভালকে কাম কৰি আছে। পিছবেলা আমাৰ যিখিনি MBBS ষ্টুডেণ্টছ আছে তেখেতসকলৰ লগতো আলাপ আলোচনা হ'ব,
আৰু মই ভাবোঁ যে স্কোপ আছে আৰু ইম্প্ৰুভমেণ্ট কৰাৰ, ভৱিষ্যত আৰু কলেজখন কেনেকৈ ভাল কৰিব পাৰি তাৰ বাবে আমি কাম কৰিম। হ'ব পাৰে কেতিয়াবা হ'ব পাৰে সৰু এটা কথা লৈ আৰু মন্ত্ৰীয়ে কথা ক'ব লাগে ঠিক নহয়। চুপাৰিণ্টেণ্ডেণ্ট বাইদেউ আছিলে, চি উইল লুক ইনটু দি মেটাৰ। লাহে লাহে যেতিয়া মেডিকেল কলেজখন ভাল হৈ যাব, PG আহিব, কোনোবাই যদি নিজে যাব খোজে তাকতো ৰখাব নোৱাৰি, কিন্তু যোনে ইয়াত চিকিৎসা বিচাৰি আহিব প্ৰত্যেকজনকে ভাল চিকিৎসা। সমাজত 2-এজনী আছে তাৰ কাৰণে গোটেই আশা কৰ্মীক আমি দোষাৰোপ কৰোঁ, এইটো ঠিক নহয়। 28,000 মোৰ লগত আশা কৰ্মী আছে, তাৰ ভিতৰত 8জনী 10জনীয়ে 100জনীয়ে তেনেকে কৰিব পাৰে। সমাজতো চব ভাল মানুহ আছে নেকি? সমাজতো চব ভাল মানুহ নাই। সমাজৰ পৰাহে আশা কৰ্মী আহিছে। যিটো সমাজত আমি আছো এই সমাজতো চব ভাল মানুহ নাই, এই সমাজতো মানে গণ্ডগোল মানুহ আছে। এই সমাজৰ পৰাহে আশা কৰ্মী আহিছে। 2-4টা গণ্ডগোল থকাটো স্বাভাৱিক। কোনে ক'লে আপোনাক? এইটোৱে আপোনালোকক মই বুজাই আছো যে এটা ভুল ধাৰণা মানুহে লৈ থাকে যে মেডিকেল কলেজ হ'ল মানে নগাঁৱত মেডিকেল কলেজ আৰম্ভ হ'ল মানে গুৱাহাটী মেডিকেল কলেজৰ নিচিনা ইয়াত সব ব্যৱস্থা হ'ব, যিটো কোনোদিন সম্ভৱ নহয়। ইট ইজ এ মেটাৰ অফ লাহে লাহে প্ৰগতি কৰি যাই থাকে, যাক আমি ইভলিউশ্যন বুলি কওঁ। চ' মেডিকেল কলেজো ইভলিউট কৰে, আৰু এই ইভলিউশ্যন ষ্টেজৰ পৰা মেডিকেল কলেজে আগবাঢ়ি আছে। 4 বছৰ হ'ব প্ৰথম MBBS বেচ ওলাব, তাৰপিছত PG কোটাৰ কাৰণে MCH তাত এপ্লাই কৰিব মেডিকেল কাউন্সিল অফ ইণ্ডিয়া। এই মেডিকেল কাউন্সিলে PG চিট দিব, 2 বছৰ 3 বছৰৰ কাৰণে PG ষ্টুডেণ্ট আহিব। এই PG ষ্টুডেণ্ট যেতিয়া আহিব তেখেতসকলে হস্পিটেলত চিকিৎসাও কৰিব, নিজে শিকিবৰ কাৰণে চিকিৎসা কৰিব। তেনেকে যেনেকে যেনেকে PG ষ্টুডেণ্টবোৰ আহিব এইবোৰ আগবাঢ়ি থাকিব। অহা বছৰ MBBS ডক্টৰ ওলাব প্ৰথম, আৰু মই প্ৰিন্সিপাল ডাঙৰীয়াক ৰিকুৱেষ্ট কৰিছো যে PG ডক্টৰ PG চিটছ ক্ৰিয়েট কৰাৰ কাৰণে এতিয়াৰ পৰাই প্লেনিং আৰম্ভ কৰক, আৰু 3 বছৰৰ ভিতৰত এই মেডিকেল কলেজো এটা ভাল স্থান লাভ কৰিব পাৰিব। বেলেগ মেডিকেল কলেজে এই স্থান লাভ কৰাৰ কাৰণে 15 বছৰ লৈছিলে, কিন্তু নগাঁও মেডিকেল কলেজে অহা 3 বছৰতে এই স্থানটো লাভ কৰিব পাৰিব বুলি মই আশা ৰাখিছো। আপোনালোকৰ সকলোৰে সহায় সহযোগ মই কামনা কৰিছো। ধন্যবাদ।